শিৱসাগৰ জিলাত দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিকৰ এক নিৰ্দেশনা অনুসৰি পূব মধ্য বংগোপসাগৰত বিকশিত হোৱা ঘূৰ্ণীবতাহে ৰেমালৰ বাবে ৰাষ্ট্ৰীয় বুলেটিন নং 14 জাৰি কৰা হৈছে। যিহেতু ৰেমালৰ উত্তৰ দিশে আগবঢ়াই যোৱাৰ লগে লগে এই সমগ্ৰ অসমৰ লগতে শিৱসাগৰ জিলালৈকে প্ৰবল বতাহ আৰু ধাৰাসাৰ বৰষুণ আহিব পাৰে। সেয়েহে IMDৰ ধাৰা সতৰ্কবাণী জাৰি কৰাৰ লগতে জীৱন আৰু সম্পত্তিৰ সম্ভাৱনা ক্ষতি প্ৰবাহিত কৰিবলৈ যে তৎক্ষণিত ব্যৱস্থা অনুসৰি শিৱসাগৰ জিলাত দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিকৰ আইনৰ 2005 পৰা 2005 আৰু ধাৰা 26 অধীনত নিম্ন উল্লিখিত বাধ্যতামূলক আৰোপ কৰা হৈছে। কামৰূপৰ বুকু থানাৰ অন্তৰ্গত লামপাৰা হালেনি পথাৰত